Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc বিকমৰ NEP হওক বা যিসকল নন NEP যিসকল আছিল আটাইসকলৰ যিবিলাক পৰীক্ষা আপোনালোকে জানে যে ইতিমধ্যে আপোনালোকৰ শেষ হৈছে আৰু এই পৰীক্ষাবিলাক শেষ হোৱাৰ লগে লগে বহুতৰে এটা প্ৰশ্ন সাধাৰণতে আপোনালোকে মোক কমেণ্টত সুধিছিল যে ৰিজাল্টবিলাক সাধাৰণতে কেতিয়াকৈ দিব। সো আপোনালোকৰ ৰিজাল্টৰ ওপৰত যেহেতু এক্সাম এতিয়া শেষ হৈছে গতিকে ৰিজাল্টৰ ওপৰতো আপডেট তেওঁলোকে ইমান সোনকালেতো নিদিয়ে, কিন্তু আপোনালোকৰ ৰিজাল্টৰ সম্পৰ্কে যিটো তথ্য আচলতে সেই তথ্যবিলাক তেওঁলোকে যিটো তেওঁলোকৰ একাডেমিক ক্যালেন্ডাৰ সেই একাডেমিক ক্যালেন্ডাৰটোৰ মতেই সাধাৰণতে সকলোবিলাক যি প্ৰগ্ৰামবিলাক তেওঁলোকে কৰে গোটেইখিনি একাডেমিক ক্যালেন্ডাৰৰ মতে হয়। গতিকে আমি যদি একাডেমিক ক্যালেন্ডাৰখন চাওঁ তেতিয়াহ'লে আমি গম পাম আচলতে যে ৰিজাল্টবিলাক কেতিয়াকৈ এটা দিব পাৰে, এটা অনুমান সাধাৰণতে আমি কৰিব পাৰোঁ। সো আপোনালোকক মই একাডেমিক যিখন ক্যালেন্ডাৰ সেইখন দেখুৱাই দিম, আপোনালোকৰ ৰিজাল্টবিলাক কেতিয়ালৈকে অহাৰ সম্ভাৱনা আছে সেইটোৰ বিষয়ে আপোনালোকে গম পাব পাৰিব। সো আপোনালোক যদিহে মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব। সকলোকে প্ৰথমতে আপোনালোকক ডাইৰেক্টলি আহিছোঁ অফিচিয়েল ৱেবছাইট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ, যিটো নেকি অলপমান নতুন কৰিলে আৰু ইয়াত সাধাৰণতে আপোনালোকৰ যিটো আগৰ ইণ্টাৰফেচ আছিলে সেইটো এতিয়া দেখা পোৱা নাযায়, গতিকে অলপ নিউলি এই বস্তুটো আনিছে। আৰু ইয়াত আপোনালোকে যদি যিটো একাডেমিক ক্যালেন্ডাৰৰ কথা মই ইতিমধ্যে আপোনালোকক কৈ আছোঁ যে একাডেমিক ক্যালেন্ডাৰখন যদি চাওঁ তেতিয়াহ'লে তাত কোনটো ডেট দিয়া আছে সেইটো আমি গম পাম। সো প্ৰথমতে আমি একাডেমিক ক্যালেন্ডাৰখন ডাউনলোড কৰিব বিচাৰিছোঁ, তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াত আপোনালোকে যদি যিটো এপছ আছে সেইটো যদি তললৈ যায় তেতিয়াহ'লে আপোনালোকে দেখা পাব আচলতে ইয়াত একাডেমিক ক্যালেন্ডাৰ ফৰ অল দ্য ডিগ্ৰী জেনেৰেল ডিগ্ৰী কলেজেছ ইনষ্টিটিউট এফিলিয়েটেড টু ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ এ পিৰিয়ড অফ 1 জানুৱাৰী 24 to 31 ডিচেম্বৰ 24, অৰ্থাৎ আপোনালোকৰ 24ৰ একেবাৰে ফাৰ্ষ্টৰ পৰা আৰু ডিচেম্বৰলৈকে সাধাৰণতে এইটো উল্লেখ আছে। আৰু আপোনালোকক আৰু এটা কথা জনাই থওঁ যে আপোনালোকৰ যিটো পৰীক্ষাৰ ৰিজাল্ট সেই পৰীক্ষাৰ ৰিজাল্টবিলাক যিহেতু নেক্সট ইয়েৰহে দিব, গতিকে নেক্সট ইয়েৰ ইনফৰমেশ্যন যদিও নাই কিন্তু আমি এটা আইডিয়া ল'ব পাৰিম যে যোৱা বছৰ যিহেতু ৰিজাল্ট যিটো ডেটত দিছিল, যিহেতু যোৱা বছৰৰ পৰা NEP ইতিমধ্যে আহিছে, গতিকে সেই যোৱা বছৰৰ যিটো ৰিজাল্ট দিয়াৰ যিটো ডেট সেই ডেটটো যদি চাওঁ তেতিয়াহ'লে গম পাম আচলতে আমাৰ যিটো মাহত দিয়াৰ চান্সেছ থাকিব। সো ইয়াত যদি চাওঁ আমি যিটো ৰিজাল্টৰ ডিক্লেৰেশ্যন ইয়াত দেখিছে 10th to 20 ফেব্ৰুৱাৰী 2024। আপোনালোকেতো জানেই জানুৱাৰীৰ পৰা আপোনালোকৰ ক্লাছ আৰম্ভ হৈ যাব। যিসকল ফাৰ্ষ্ট ছেমিষ্টাৰত আছে তেওঁলোকৰ ছেকেণ্ড ছেমৰ ক্লাছ আৰম্ভ হ'ব, যিসকল থাৰ্ডত আছে তেওঁলোকৰ ফ'ৰ্থ ছেমিষ্টাৰ আৰম্ভ হ'ব, আৰু যিসকল ফিফ্থত আছে তেওঁলোকৰ ছিক্স ছেমিষ্টাৰ ক্লাছ আৰম্ভ হ'ব, আৰু জানুৱাৰীৰ পৰা ইতিমধ্যে আৰম্ভ হৈ যাব। গতিকে যিটো তেওঁলোকৰ ৰিজাল্ট সেই ৰিজাল্টবিলাক সাধাৰণতে 10ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত যোৱা বছৰ আচলতে এইবছৰ আচলতে আপোনালোকক দিছিলে। গতিকে নেক্সট ইয়েৰ আপোনালোকৰ যিটো একাডেমিক ক্যালেন্ডাৰ সেইটো ওলাব বাৰু, কিন্তু তাৰ আগতে ইয়াত যিটো 10ৰ পৰা 20 ফেব্ৰুৱাৰী আপোনালোকৰ যিটো ৰিজাল্টৰ ডেট উল্লেখ কৰিছিলে এই সময়তে সাধাৰণতে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক অহাৰ চান্সেছ থাকিব। যেহেতু ইয়াতকৈ পিছ নকৰিব, কাৰণ কেলৈ আপোনালোকে জানে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাবিলাক আছে বা মেট্ৰিকৰ পৰীক্ষাবিলাক আছে, গতিকে তাৰ আগতে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক হয়তো দিয়াৰ চান্সেছ থাকিব। গতিকে ৰিজাল্টবিলাক যেতিয়া দিব আপডেট কিবা যদি আহে নিশ্চয় আপোনালোকেতো অৱগত হ'বই বা আপোনালোকক মইতো জনামেই, কিন্তু তথাপিও এটা অনুমান আপোনালোকক এটা আইডিয়া দিব চেষ্টা কৰিছোঁ যে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক ফেব্ৰুৱাৰী মাহত সাধাৰণতে আপোনালোকৰ দিয়াৰ চান্সেছ থাকিব, যিহেতু এইটো মাহতেই জেনেৰেলি দিয়ে, গতিকে এই যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ বা থাৰ্ড ছেমিষ্টাৰ বা ফিফ্থ ছেমিষ্টাৰ, গতিকে সেইটো সময়তে হয়তো আপোনালোকে পাই যাব পাৰে। সো এইটো হৈছে আপোনালোকক জাষ্ট এটা অনুমান হিচাপে আপোনালোকক ক'লোঁ, যিহেতু এই বছৰহে আচলতে গোটেই একাডেমিক ক্যালেন্ডাৰখন আছে, পিছৰ বছৰখন এতিয়ালৈকে পাব্লিছ হোৱা নাই। গতিকে 25 জানুৱাৰী ঠিক ষ্টাৰ্টিঙৰ সময়ত হয়তো তেওঁলোকে 25ৰ যিটো ক্যালেন্ডাৰ সেইটো আনিব, গতিকে তেতিয়া সেইখনৰ মতে আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। কিন্তু এতিয়া যিটো আমি আইডিয়া লগাব বিচাৰিছোঁ সেইটো এইটোৰ মতে আপোনালোকক জনালোঁ। আশা কৰিছোঁ অলপমান হেল্পফুল হৈছে ভিডিঅ'টো, যিহেতু আপোনালোকে সুধিছিল গতিকে আপোনালোকৰ উত্তৰটো দিবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো অলপ ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে সিমান, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ।